যে আমি 1 ইঞ্চো আঁতৰি নাযাওঁ। প্ৰধানমন্ত্ৰীয়েও কৈছে যে পাকিস্তানৰ তেওঁলোকক এতিয়া অলপ ফুল বদলোৱা যেন লাগিছে। পাকিস্তানৰ ৰিফিউজি যেতিয়ালৈকে সংস্থাপন দিয়া শেষ নকৰোঁ তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ বুলি প্ৰধানমন্ত্ৰীৰ বক্তৃতা আপোনাসকলে দেখিবলৈ পাইছে। সেয়েহে আমি ভাবোঁ যে এই যুদ্ধখন বা এই সংগ্ৰাম কিছুদিন চলিব, কাৰণ এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ যিটো দাম্ভিকতাই বুলিয়েই কওক, সেই দাম্ভিকতাৰ পৰা তেওঁলোকে নামি আহিব খোজা নাই। চাউথতে হওক, দিল্লীতে হওক, সকলোতে সেই আন্দোলনটোৰ আজি বাঢ়ি যোৱা দেখিছোঁ। অল ইণ্ডিয়া ইনষ্টিটিউট অফ চায়েন্সে হওক, IIM হওক, কিছুমান ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীয়ে সেই আন্দোলন কম আছিল। কিন্তু এইবাৰ আমি সেইবিলাকত হয় JNUটো আগতো হয় বা জামিয়া মিলাত কিন্তু প্ৰথম শুনিছোঁ এইবাৰ। সকলোবিলাক ঠাইত অসমতো আছেই, সকলো ঠাইত বা বেংগলেই হওক, বিহাৰেই হওক, সকলো ঠাইতে আজি আন্দোলনৰ প্ৰকোপ কিন্তু বাঢ়ি গৈছে। আনকি যাৰ ফলত আজি তেওঁলোকৰ সতীৰ্থ আজি যি কয় এইবাৰ এই JNU তেওঁলোকেও কৈছে যে NRC নকৰোঁ কথা, তেলেংগানায়ো কৈছে নকৰোঁ কথা, AIDMকেও এতিয়া তেওঁলোকৰ যিবোৰ সতীৰ্থ কথা কৈ আছে সেইখিনিও এতিয়া আনকি যোৱা হেৰিত কি কয় BG মানে উৰিষ্যাৰ যিটো BJD তেওঁলোকেও এতিয়া NRCৰ কথাত বেলেগৰ কথাত যদিও আগত একেলগে হেৰিত ভোট দিছিল, তেওঁলোকেও এই আন্দোলনৰ প্ৰকোপ দেখি তেওঁলোকেও এতিয়া লাহে লাহে আজি NRC তেওঁলোকে আজি বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিছে। আৰু ঠিক আজি এটা বিহুৰ দিনতো আজি যি ৰাৱণ বধ যি আৰম্ভ হৈছে, আৰু সেই ৰাৱণ বধৰ যাত্ৰা আৰম্ভ হৈছে আজি যিটো কয় মুখ্যমন্ত্ৰীৰ হেৰিতে বাসগৃহৰ ওচৰতে, তেখেতৰ ঘৰৰ ওচৰতে যি ৰাৱণ বধ যি যজ্ঞ আজি আৰম্ভ হৈছে, এই যজ্ঞ আজি মই ভাবোঁ যে এনেধৰণৰ যিসকল অসমত ৰাৱণ আছে এই সকলো ৰাৱণক আমি বধ কৰিব লাগিব। এই ৰাৱণ যজ্ঞত সামন্তৰ লগতে মই ভাবোঁ AGPৰ যিকেইজন আছে সেইকেইজনো ৰাৱণ বধৰ লগত তেওঁলোককো আমি বধ কৰিব লাগিব। আজি ইয়াত নেতৃত্ব হয় মুছলমানসকলো ওলাই অহাৰ আহিছে হয়, কিন্তু বেছি নেতৃত্ব দিছে হিন্দুসকল। যিসকল হিন্দুৱে প্ৰকৃত হিন্দু, যি হিন্দুৰ বেদক বিশ্বাস কৰে বা গীতাক বিশ্বাস কৰে, বা আজি আমি মহাত্মা গান্ধীক য'ত বিশ্বাস কৰোঁ, আমাৰ যেনেকৈ শংকৰদেৱক মাধৱদেৱক বিশ্বাস কৰোঁ, বা আজি যিসকলে আজি কি কয় বিবেকানন্দৰ কথাও কৈছোঁ। বিবেকানন্দই কি বিচাৰিছে, পৰম ৰামকৃষ্ণ মিছনে কি বিচাৰিছে, আজি সেই ভাৰত বা গীতাই কি কয়। সিদিনা হেমন্ত বিশ্ব শৰ্মাই গীতাৰ কথা কয়, কিন্তু কামটো তেওঁ উল্টা কৰে। তেওঁ নিজেই কৈছে যে হিন্দু মানে আমি ছেকুলাৰিজম, কিন্তু তেওঁ আজি কি কৰি আছে। আমাৰ দিনত হয় তেওঁ গীতা ফ'ল' কৰিছিল, এতিয়া তেওঁ গীতাটো উল্টা কামহে কৰি আছে। আজি বিদ্বেষ সৃষ্টি চলাই আছে, হিন্দু মুছলমানৰ মাজত লগাই আছে, অসমীয়া বঙালীৰ মাজত ভাগ কৰিছে, যে বঙালী হিন্দু আহিয়ে অসমীয়াক আমাৰ অস্তিত্ব ৰক্ষা কৰিব পাৰে। কি যুক্তি দিবলৈ আহে। আমি ইমান দিন আছোঁ অসমীয়া ভাষা কলা কৃষ্টি, আৰু আমি আগে কৈছিলোঁ যে বিদেশী আহি আমাৰ অসমীয়া ভাষা কলা কৃষ্টি ধ্বংস কৰিব, আৰু সেই লৈ আন্দোলন হৈছিল, আৰু তেওঁ এসময়ত আছিলোঁ। আৰু সেইজন নেতাই এতিয়া কয় যে হয় বিদেশীহে আমাক এতিয়া ৰক্ষণাবেক্ষণ দিব পাৰিব। আৰু যি সৰ্বানন্দ সোণোৱালে আজি বিদেশী খেদিম বুলি আহি ক্ষমতা লোৱাৰ পাছত এতিয়া আকৌ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে, মোদীক সন্তুষ্ট কৰিবৰ কাৰণে এতিয়া বিদেশীক আনিবলৈ তেওঁ উঠি পৰি লাগিছে।
কালৰো কাল বিপৰীত কাল বুলি যে কয়, এইটোৱে নহয় জানো? তেতিয়া বিদেশী মুক্ত অসম এতিয়া কি কৰিব বিচাৰে আৰু কাৰ স্বাৰ্থত তেওঁ আজি আনিবলৈ বিচাৰে? আজি সেয়েহে তেওঁ প্ৰকৃত স্বৰূপটো আজি ওলাই পৰিল। আজি নিজৰ গাঁৱেও তেওঁক বুজা নাছিল ৰাৱণ বুলি। এতিয়া কিন্তু তেওঁৰ গাঁৱৰ মানুহ বুজি উঠিছে। হেমন্ত বিশ্ব শৰ্মাকতো চবেই চিনি পায়, তেওঁ কোন ভাগৰ মানুহ নহয়, তেওঁতো জানেই তেওঁ, কিন্তু মুখ্যমন্ত্ৰী ভবা নাছিল তেতিয়া। তেতিয়া ভাবিছিল যে নহয়, এওঁ ৰাম, এওঁ অসমত পৰিৱৰ্তন হ'ব, নিবনুৱা সমস্যা সমাধান হ'ব, দুৰ্নীতি মুক্ত হ'ব, পৰিৱৰ্তন হ'ব, আচ্ছাদিন হ'ব। কিন্তু আজি আমি কি দেখিছোঁ? অকল বিদেশী অনাই নহয়, অৰ্থনীতিৰ দিশেতো তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থতা। আৰু তেওঁবিলাকে যি প্ৰমিছ কৰিছিল, যিবিলাক ৰাইজক আশ্বাস দিছিল, যাৰ আশ্বাসত তেওঁলোকে ভোট পাইছিল, ৰাইজে তেওঁৰ ওপৰত বিশ্বাস আছিল, আজি 3 বছৰৰ ভিতৰত তেওঁৰ ওপৰত ৰাইজ আজি আস্থা নাইকিয়া। এতিয়া কমাটো বুলি মই কোৱাই নাই, ৰাস্তা কমপ্লিটলি আস্থা যিটো আছিল, বিশ্বাস যিটো আছিল, সেই বিশ্বাস আজি সম্পূৰ্ণ আজি নাইকিয়া হৈ গ'ল। অসমবাসীয়ে তেওঁক আজি বিশ্বাসঘাতকতা মুখ্যমন্ত্ৰী বুলিয়ে তেওঁলোকে বিচাৰ কৰে। সেয়েহে তেওঁক য'তে যায় ক'লা পতাকা লেই চেই কিয় কৰিব লগা হৈছে? এনে পুতৌ লগা অৱস্থা। মোৰতো 15 বছৰতো নহ'ল, আমিও আছোঁ, আমাকো সমালোচনা কৰিবই। কিন্তু এনেধৰণৰ অৱস্থা, আৰু যিজনক অসমৰ মানুহে ইমান মৰম কৰিছিল, আঁকোৱালি লৈছিল, আজি সেইজনৰ অৱস্থা আজি কিয় এনে পুতৌ লগা আজি হৈছে? আজি আমি সেয়েহে কৈছোঁ যে নিজৰ কামৰ কাৰণে তেওঁ যেতিয়া জাতিৰ স্বাৰ্থৰ বিৰুদ্ধে যেতিয়া গ'ল, যেতিয়া কেৱল মাত্ৰ তেওঁ আজি মোদী ডাঙৰীয়াক আৰু অমিত শ্বাহক সন্তুষ্ট কৰাত গ'ল। এতিয়া একেটাই তেওঁলোকৰ কাম, অসমবাসীক সন্তুষ্ট কৰা নহয়, মোদীক কেনেকৈ সন্তুষ্ট ৰাখিব পাৰে আৰু অমিত শ্বাহ তেওঁলোকৰ দুয়োজনৰ ভিতৰত তেওঁলোক কেনেকৈ গোটবুকত থাকিব পাৰে। অসমীয়া মানুহৰ গোটবুকত নহয়, বা অসমবাসীৰ মানুহৰ গোটবুকত নহয়। আজি সেয়েহে তেওঁক আজি মানুহে আজি লেই চেই কওক, আজি ৰাৱণ হিচাপে উপাধি কোনে দিছে? আমি দিয়া নাই, কংগ্ৰেছ। তেওঁৰ যিবিলাকে সমৰ্থক আছিল এসময়ত, হয়তো সেইসকলে আজি ঠিক তেনেকৈ তেওঁক হত্যাকাৰী বুলি কোনে আজি কৈছে? তেওঁৰ সতীৰ্থ আজি কি কয়, সমুজল ভট্টাচাৰ্যী কোন আছে? আছু কোন আছে? তেওঁলোকে আজি তেওঁক হত্যাকাৰী বুলি কৈছে। আৰু আমি এতিয়াও কৈছোঁ, ইয়াত জুডিচিয়েল এনকুৱাৰী কিয় নিদিয়ে? এই 5জন মানুহ মৰিল, এই 5জন মানুহক জুডিচিয়েল এনকুৱাৰী কিয় দিয়া নাই? কাৰণ তেওঁলোকক হত্যা কৰিছে। সেই হত্যা কৰাৰ কাৰণে একেদিনাই 5জন মানুহ গুৰিয়াই মৰিল, আৰু আজিও জুডিচিয়েল এনকুৱাৰী নিদিয়াৰ কাৰণ কি আছে? আমি ভাবোঁ দৰকাৰ হ'লে আমি PIL কৰিম। আমি PIL কৰাৰ কথা আমি চিন্তা কৰিছোঁ যে কিয় নকৰে? ইমান ভয়টো কিয়? কৰা। হেমন্তই সেইদিনাখনি জাষ্টিফাই কৰিবলৈ বিচাৰিছে। হেমন্তই এছেম্বলিত তেওঁ জাষ্টিফাই কৰিবলৈ বিচাৰিছে। আমি কৈছোঁ নহয়, তোমালোকে হত্যা কৰিছা, এওঁলোক নিৰ্দোষী, আৰু যদি নহয় তুমি প্ৰমাণ কৰা, জুডিচিয়েল এনকুৱাৰী কিয় নিদিয়া? আমাৰ মতে, আৰু এই যিসকলক হত্যা কৰিলে তাক ৱেষ্ট বেংগলৰ সভাপতি দিলীপ ঘোষ, তেওঁ কি কৈছে? যে আমি এওঁলোকক কুকুৰৰ নিচিনাকৈ আমি হত্যা কৰাইছোঁ।
এনে বাক্য এই মানুহখিনিক এই যুৱকেই হওক বা হেৰিয়েই হওক এই মানুহখিনিক আজি হত্যা কৰা দুখী হ'লেও মই কথা কৈছোঁ এইটো নহয় এওঁলোকে এই হত্যাকাৰীসকলক কি কৰে আনকি এইটোৱেই নহয় ইউ পিৰ চিফ মিনিষ্টাৰে বদলা ল'ম এই ধৰণৰ যদি ভাষণ দিয়ে বদলা ল'ম প্ৰতিশোধ ল'ম আৰু এই ধৰণে যদি হেড স্পীচ বুলি যিটো কৈ আছে কালিয়ে সেইদিনাখন দেখুৱাইছে যে প্ৰধানমন্ত্ৰীয়ে কেনেকৈ আমি কাপোৰ দেখিলেই চিনি পাওঁ তাৰ গৃহমন্ত্ৰীয়ে যেনেকৈ আলিয়া মেলিয়া কৰি মুছলমানৰ কথা কৈ আছে যেনেকৈ ইয়াতো হেমন্ততে বাকীবিলাকে ইয়াতো কৈ আছিল যে ইয়াত আন্দোলনকাৰীসকল বেছি মুছলমান এইবিলাক জেগা মুছলমানে ভৰি আছে এই যে হেড স্পীচ এইবিলাক এই ঘৃণাৰ আগেতো বাজপেয়ীৰ দিনতো আমি দেখা নাছিল আমাৰ দিনততো ক'তো দেখা নাছিল এই বিদ্বেষৰ মাজত আমাৰ সমাজখনক আজি কি কৰিবলৈ বিচাৰিছে সমাজখনক ভাগ ভাগ কৰিবলৈ বিচাৰিছে তেওঁলোকৰ অৰ্থনীতি দিশত বাকী দিশত সকলো দিশত ফেল মৰাৰ পাছত এতিয়া আমাৰ মাজত সংঘাত লগায় আমাৰ মাজত বিদ্বেষ লগায় আমাৰ মাজত ভাগ ভাগ কৰি তেওঁলোকে কেৱল মাত্ৰ ক্ষমতাৰ চিন্তা কৰিছে আৰু যাৰ হিন্দুত্বৰ নামত আৰু এইটোও নহয় তেওঁলোকে আজি গণতন্ত্ৰক আদি বিপন্নপন্ন কৰিছে আজি যিয়েই তেওঁলোকৰ বিৰুদ্ধে মাতে তাৰ বিৰুদ্ধে কেছ লগাই দিয়ে আসামতো কি বৰা বোলা এজন উৎপল বৰা নহয় জানো সাংবাদিকক আৰু বেলেগ বেলেগ ইয়াৰো সাংবাদিকসকলৰ ওপৰত কেনেধৰণৰ আজি মালিকসকলৰ ওপৰত ইনডাইৰেক্টলি প্ৰেছাৰ চলাইছে আপোনালোকক মই নাম নকওঁ ইয়াতে নহয় গোটেই ভাৰতবৰ্ষতে আজি সকলোৰ ওপৰত যি ধৰণেৰে তেওঁলোকে মিছইউজ অফ পাৱাৰ বুলি কয় শক্তিৰ যিটো অপব্যৱহাৰ কৰিবলৈ বিচাৰিছে এই অপব্যৱহাৰ কৰি ধ্বংস যিটো কৰিবলৈ বিচাৰিছে আজি ডিজিটেল ইণ্ডিয়াৰ কথা কয় সেই ডিজিটেল ইণ্ডিয়া ইণ্টাৰনেট আজি বেন কৰি কোনে ৰাখিছে আজি জম্মু এণ্ড কাশ্মীৰ আজিও সম্পূৰ্ণ খুলি দিয়া নাই অসমতো বন্ধ কৰিছিল হাইকোৰ্টৰ দিয়াৰ কাৰণে এই ডিজিটেল ইণ্ডিয়াৰ কাৰণেই তেওঁলোকেই প্ৰচাৰ চলাইছে আজি আকৌ যেতিয়া ডিজিটেল ইণ্ডিয়াই তেওঁলোকৰ বিৰুদ্ধে যোৱা দেখিছে আকৌ সেইটোৱে বন্ধ কৰি ৰাখিব বিচাৰিছে আৰু যাৰ কাৰণে সুপ্ৰিম কোৰ্টে আজি ইণ্টাৰফেয়াৰ কৰি তেওঁলোকক আজি দিবলগীয়া হৈছে যে এইটো ফাণ্ডামেণ্টেল ৰাইট তুমি এনেধৰণৰে বন্ধ কৰি ৰাখিব নোৱাৰা 144ৰ ওপৰত কৈছে আসামতো য'তে ত'তে 140 দি থৈছে আজি সুপ্ৰিম কোৰ্টে কি কৈছে যে তোমালোকে 143 মানুহক ৰাইট অফ এছেম্বলি যিটো আছে সেইটোক বাধা দিব তোমালোকে পাৰিবা তাৰ দৃষ্টিক আমি তোমালোকে কাৰণ আপোনালোকে ধৰিব লাগিব আজি আমি সেয়ে কৈছোঁ যে আজি ভাৰতবৰ্ষত যিটো আমি কৈছোঁ গণতন্ত্ৰৰ প্ৰতি যেতিয়া ভাবুকি আহিছে এই কামবিলাকেই আৰু যাৰ ফলত আজি ছাত্ৰসকল আজি আগুৱাই গৈছে সকলো শ্ৰেণীৰ মানুহ চাইণ্টিষ্টেই হওক আৰ্টিষ্টেই হওক আজি বুদ্ধিজীৱীয়েই হওক আজি সকলো শ্ৰেণীৰ মানুহ আজি দেখিছে যে এওঁলোকে হিন্দুত্বৰ নামত আজি ডিক্টেটৰশ্বিপৰ ফালে গৈ আছে হিন্দুত্বৰ নামত আজি ফেচিজিমৰ ফালে আজি গৈ আছে সেয়েহে আজি গোটেই অসমতে নহয় গোটেই ভাৰতবৰ্ষত আজি এটা আন্দোলনমুখী হৈছে এইটো দেশৰ কাৰণে বৰ দুৰ্ভাগ্য হয় কাৰণ আন্দোলন কেতিয়া কৰে যেতিয়া মানুহৰ প্ৰতি অন্যায় কৰে অবিচাৰ হয় যিমানেই অন্যায় হ'ব অবিচাৰ হ'ব সিমানেই আন্দোলন বাঢ়ি যাব আৰু তাৰ কাৰণে দায়ী কোন তাৰ কাৰণে দায়ী এনে আন্দোলনটো আমি দেখা নাই আগে একেটা সময়ত ভাৰতবৰ্ষত ক'ত আছিল আগে কয় জেগাই জেগাই হয় একেটা সময়ত সকলো ঠাইত আৰু কজটো এটাই মেইনলি লৈছে চিটিজেন এমেণ্ডমেণ্ট বিল
আসামততো আমাৰ বেলেগেই আছে। এতিয়া হেমন্ত বিশ্ব শৰ্মাই আকৌ আসাম একৰ্ডখনকো আকৌ ভুলভাৱে তেওঁলোকে ব্যাখ্যা কৰিবলৈ বিচাৰে।